বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন কাৰ্যসূচী লৈছে। আমাৰ কোকৰাঝাৰকে আদি কৰি বিটিআৰত যিমানবিলাক চহৰ আছে এই চহৰৰ বিশেষকৈ ড্ৰেইন যি ছিষ্টেম, এই ড্ৰেইন ছিষ্টেমটো উন্নত কৰিবৰ কাৰণে তেখেতে যোৱাবাৰৰ পৰাই বহুত কেইটা আঁচনি লৈছে আৰু সেই আঁচনিবিলাক সফল হোৱাৰ কাৰণে আজি আমাৰ কোকৰাঝাৰত যি অলপ বৰষুণ দিলে যে আৰ্টিফিচিয়েল এটা ফ্লাড হৈছিলে এইটো লাহে লাহে কমি গৈছে। বিটিচি চৰকাৰৰ ফালৰ পৰা আমাৰ কোকৰাঝাৰত যি 10টা ৱাৰ্ড আছে এই 10টা ৱাৰ্ডত ড্ৰেইন, ৰাস্তা, ষ্ট্ৰীট লাইট দিয়াৰ বিভিন্ন মানে কাম চলি আছে। ইয়াৰ বাদেও ষ্টেটৰ পৰা যি আমি ফাণ্ড পাওঁ, যোৱা বছৰ 9 কোটি টকা আহিছিলে কোকৰাঝাৰ চহৰত। সেই 9 কোটি টকাৰে আমি মিউনিচিপালিটি আৰু MLA আমি দুয়োজনে আমাৰ ফালৰ পৰা ইয়াত 32টা কাম দিয়া হৈছে। য'ত ড্ৰেইন লাগে, য'ত ৰাস্তা লাগে, তেনেকুৱাকৈ কাম কৰা হৈছে। আৰু বহুত পুঁজিৰ আমাৰ প্ৰয়োজন, যিহেতু বহুত বছৰ ধৰি কোকৰাঝাৰ চহৰত বহুত কাম কৰা হোৱা নাই, বহুত কাম কৰিব লগা আছে। গতিকে আমি এইবাৰ আমাৰ EM চাইফুং বসুমতাৰী ডাঙৰীয়া, কোকৰাঝাৰ মিউনিচিপালিটিৰ চেয়াৰপাৰ্চন প্ৰতিভা ব্ৰহ্ম বাইদেউ আৰু আমাৰ দলৰ আমাৰ কৰ্মীসকলে, ৱাৰ্ড কমিশ্যনাৰসকলে আমি আজি একেলগে চাইছোঁ যে ক'ত আৰু কি কাম কৰিব পৰা যায়, বা যিটো এই বাৰিষাৰ সময়ত খুব লাগতিয়াল যিবিলাক কাম, য'ত ড্ৰেইন, বিশেষকৈ আমাৰ ড্ৰেইনত ক'ত মানে আমাৰ ড্ৰেইনবিলাক সৰু হৈ আছে, য'ত আমি সোনকালে কাম কৰিব লাগে, এইটো ইয়াৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু কোকৰাঝাৰত বিশেষকৈ আমাৰ যিটো ৰেলৰ ভিতৰত যিটো আমাৰ কালভাৰ্ট আছিলে, সেই কালভাৰ্টবিলাক সৰু ডাঙৰ কৰিব লাগে। তাৰ কাৰণে DRMৰ লগত কথা পতা হৈছে আৰু তেখেতে ইঞ্জিনিয়াৰ পঠাইছে আৰু ছাৰ্ভে কৰা হ'ল। আৰু এই যিবিলাক সৰু ড্ৰেইন, এইটো ইয়াত ওচৰত যাতে ডাঙৰ ড্ৰেইন আকৌ কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিব বুলি তেখেতে আমাক আশ্বাস দিছে। তেনেকৈ কোকৰাঝাৰৰ যি সমস্যা, সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কাউন্সিল গভৰ্ণমেণ্ট আৰু ষ্টেটৰ পৰা যিটো ফাণ্ড আহে, সেই ফাণ্ডেৰে আমি সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম।